যোগদান কৰা নৱপ্ৰজন্মৰ আপোনালোক আটাইকে আমি দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ মাজত আছে দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু দলৰ কেন্দ্ৰীয় সমিতিৰ সতীৰ্থৰ লগতে আমাৰ ভাতৃভগ্নী সংগঠনকেইটাৰ গুৰু দায়িত্বত থকা আৰু প্ৰিয় নৱাগত আমাৰ সতীৰ্থ। আজিৰ দিনটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন, উল্লেখনীয় দিন। আজিৰ দিনটোত ৰাজ্যখনৰ যথেষ্ট সংখ্যক উচ্চ শিক্ষিত যুৱকে অসম গণ পৰিষদ দলত যোগদান কৰিছে। দলটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আমি সদায় নতুনৰ বাবে দুৱাৰ খুলি ৰাখিছোঁ। নতুন তেজৰ আমদানিৰেহে যে আমি দলটোক অনাগত দিনত ৰাইজে আশা কৰা ধৰণেৰে শক্তিশালী কৰিব পাৰিম, সেই কথা নিশ্চিত। আজিৰ পৰা আপোনালোক আমাৰ কি ক'ব লাগে এই পৰিয়ালটোৰ একো সদস্য হ'ল আৰু কেশৱ মহন্ত ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ কথা যোগদান কৰাৰ এই মুহূৰ্তত আপোনালোকক উনুকিয়াই গৈছে। ময়ো দুটামান কথা কওঁ। ইয়াৰে প্ৰায়বিলাকেই মই দেখিছোঁ যে ছাত্ৰ একতা সভা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ইউনিয়নৰ সভাপতিৰ দায়িত্বত আছিল, কেইগৰাকীমান জেনেৰেল ছেক্ৰেটেৰীৰ দায়িত্বত আছিল আৰু যথেষ্ট সংখ্যকেই বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ একতা সভাৰ গুৰু দায়িত্বত আছিল। আৰু মই দেখিছোঁ যে প্ৰায়বিলাকেই মাষ্টাৰ ডিগ্ৰী লোৱা, কোনোবা BTech লৈছে, কোনোবাই LLB লৈছে, সকলোখিনি উচ্চ শিক্ষিত আৰু ইজনৰ লগত সিজনৰ সম্পৰ্ক হয়তো শিক্ষানুষ্ঠানৰ মজিয়াতেই হৈছে। সেইকাৰণে আজি ডিব্ৰুগড়ৰ ইয়াত ছাত্ৰক আমি ডিব্ৰুগড়ৰ যুৱকক পাইছোঁ, চৰাইদেউৰ পাইছোঁ, শিৱসাগৰ পাইছোঁ, ধেমাজিৰ দেখিছোঁ, লখিমপুৰ দেখিছোঁ, হোজাই দেখিছোঁ, যোৰহাট, গোলাঘাট এইবিলাকৰ দেখিছোঁ, বহুকেইখন জিলাৰ, শিৱসাগৰৰ আছে। আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু মোৰ বিশ্বাস যে আপোনালোকৰ যোগদানে নিশ্চিতভাৱে অসম গণ পৰিষদ দলক সাহস দিব, শক্তি দিব আৰু আপোনালোক আটাইলৈকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি কেইদিনমানৰ আগতে ডিব্ৰুগড়লৈ যাওঁতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাত আপোনালোকৰ মাজৰেই কেইগৰাকীমান আমাক লগ ধৰিছিল আৰু আলোচনা আমি কৰিছিলোঁ। আৰু ইয়াৰ আগেয়ে কেশৱ মহন্ত ডাঙৰীয়াকো আপোনালোকে পাইছিল আৰু আপোনালোকে ইচ্ছা প্ৰকাশ কৰিছিল অসম গণ পৰিষদ দলত যোগদান কৰিবলৈ। আৰু এইটোৱে প্ৰমাণ কৰে যে আমাৰ ৰাজ্যখনৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু আমি সদায় এই কথা কৈ আহিছোঁ যে ৰাজ্যখনত অসম গণ পৰিষদ দল গঠন কৰাৰ আগতে কেইটামান সৰু দল আছিল, জাতীয়তাবাদী দল, লোকদল আৰু অসম আন্দোলনৰ সময়ছোৱাতেই জাতীয়তাবাদৰ ধ্যান ধাৰণা মানুহৰ মনত গাঢ় হৈছিল। কাৰণ সেই সময়ছোৱা এনেকুৱা আছিল যে মানুহৰ মনত শংকা হৈছিল যে বিদেশীৰ অবাধ প্ৰব্ৰজনে আমাৰ মাটিত সংখ্যালঘুত পৰিণত কৰিব নেকি, বিদেশীৰ অবাধ প্ৰব্ৰজনে আমাৰ অস্তিত্ব নিঃশেষ কৰিব নেকি। আৰু সেইকাৰণেই 1979 চনৰ পৰা 1985 চনলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত যি আন্দোলন হৈছিল, সেই আন্দোলনত
ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছিল আৰু তাৰ পিছতেই আপোনালোকে সকলোৱে জানে যে এখন চুক্তি হৈছিল আৰু আন্দোলনকালত সেই সময়ৰ শাসনত থকা কংগ্ৰেছ চৰকাৰে আন্দোলনকাৰীৰ ওপৰত নিৰ্যাতন চলাইছিল 860 জন শ্বহীদ হৈছিল বহু গুলীবিদ্ধও হৈছিল ধৰ্ষিতাও হৈছিল আমাৰ মহিলা আৰু বিভিন্নজন বিভিন্ন ধৰণে নিৰ্যাতিত হৈছিল আজি যিসকলক আমাৰ মাজত পাইছোঁ যিসকলে আজি যোগদান কৰিছে সেই সময়ত হয়তো বহুতৰে জন্ম হোৱা নাছিল আৰু যদি কাৰোবাৰ জন্মও হৈছিল হয়তো সৰু হৈ আছিল কিন্তু আমি অসম আন্দোলনত অংশ লৈছিলোঁ অসম আন্দোলন দেখিছিলোঁ চৰকাৰৰ অত্যাচাৰ আমি দেখিছিলোঁ কংগ্ৰেছৰ আতিশয্য আমি দেখিছিলোঁ পৰিয়ালবিলাকৰ দুৰ্দিন আমি দেখিছিলোঁ আৰু তাৰ পাছতেই চুক্তি হ'ল চুক্তিৰ পিছত প্ৰথম পৰ্যায়তো অত্যাচাৰ কৰিছিল পিছত দেখিলে নহয় এই আন্দোলনটোক আমি এনেকৈ মষিমূৰ কৰিব নোৱাৰিম আৰু অৱশেষত কেন্দ্ৰীয় চৰকাৰে নটিচ স্বীকাৰ কৰি তেওঁলোকে এখন চুক্তি কৰিবলৈ বাধ্য হ'ল চুক্তিখনো অলপ জট লগাই কৰিলে যাৰ ফলত চুক্তিৰ যি মূল উদ্দেশ্যৰ লক্ষ্য আছিল সেই লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিলোঁ কাৰণ IMDT আইনৰ কথা যি উল্লেখ আছিল সেই আইন হৈছিল অসম চুক্তি ৰূপায়ণৰ মূল বেৰিয়াৰ কি হৈ আছে যাই কি নহওক চুক্তিৰ পিছতে অসমৰ ৰাইজে এটা আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কথা কৰিলে তালৈ ৰাজ্যখনত থকা পূৰ্বৰ সৰু সৰু যিবিলাক জাতীয়তাবাদী ধ্যান ধাৰণাৰ দল আছিল সেই সকলকো মাতিলে সেই সকলো গ'ল আন্দোলনৰ নেতৃবৃন্দও গ'ল জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে বিবেচনা কৰিলে যে এটা আঞ্চলিক ৰাজনৈতিক দল আমাক লাগিব আঞ্চলিক স্বাৰ্থ ৰক্ষাৰ কাৰণে আৰু সেইমতেই দলটোৰ জন্ম হ'ল আৰু দল জন্ম হোৱাৰ পিছতেই দলৰ সাংগঠনিক স্তৰ গঠন কৰিবলৈ নৌপাওঁতেই নিৰ্বাচন আহিল অসম আন্দোলনত যিদৰে অসমৰ ৰাইজে অংশ ল'লে ঠিক তেনেকৈ সেই নিৰ্বাচনটোতো 85 চনৰ নিৰ্বাচনতো একেধৰণেৰে অংশ ল'লে আৰু যাৰ ফলত এখন চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল অসম গণ পৰিষদ কিন্তু ৰাইজৰ যিমান আশা আছিল এক্সপেক্টেশ্যনটো যেতিয়া বেছি হয় তেতিয়া মানুহে অলপ কথাতেই ঠেহ ধৰে পেজ ধৰে আৰু মানুহৰ মোহভংগ হয় 1985 চনত আমাৰ চৰকাৰে যথেষ্ট কাম কৰিছিল ৰাজ্যখনৰ প্ৰগতিৰ কাৰণে উন্নয়নৰ কাৰণে কাৰণ স্বাধীনতাৰ পিছত দীঘলীয়া সময় কংগ্ৰেছ ক্ষমতাত থাকোঁতে যিবোৰ কৰিব লাগিছিল দীঘলীয়া সময় সেই বহু নকৰা কাম 85 চনত আৰম্ভ হৈছিল প্ৰক্ৰিয়া আৰম্ভ হৈছিল 90% গ্ৰাণ্ট 10% লোনৰ ব্যৱস্থা হৈছিল যিটো পূৰ্বতে 70-30 আছিল ৰাজ্যখনত উৎপাদিত তেলৰ খাৰুৱা তেলৰ ৰয়েলিটি বৃদ্ধি কৰিছিল ঠিক অসম চুক্তিমতেই আয়াতি নুমলীগড় ৰিফাইনেৰী আজি গেছ ক্ৰেকাৰো অসম চুক্তিৰে ফল শংকৰদেৱ কলাক্ষেত্ৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি এনেকৈ বহুতবোৰ ৰাজ্যখনৰ বিকাশত অহা কাম সেই সম্ভৱ হ'ল যদিও মূল ইছ্যুটোৰ ক্ষেত্ৰত আমাৰ চৰকাৰে একো কৰিব নোৱাৰিলে অনভিজ্ঞতাও এটা মূল কাৰণ আছিল সেইটো ঠিক আৰু IMDT আইন মেইন বেৰিয়াৰ হৈছিল সেইটো এটা সঁচা কথা কিন্তু এই কথাখিনিকে আমি ৰাইজৰ মাজলৈ আমাৰ সেই সময়ৰ নেতৃত্বই লৈ যাব নোৱাৰিলে ৰাইজক সঠিকভাৱে বুজাই দিব নোৱাৰিলে ৰাইজৰ মোহভংগ হ'ল আৰু পুনৰ 91 চনত ৰাজ্যখনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে 85 চনত মই ভাবোঁ যে কংগ্ৰেছৰো কোনো মানুহে ভাবিব পৰা নাছিল বা কল্পনা কৰিব পৰা নাছিল যে 5 বছৰৰ পাছতেই 91 চনত হ'ব লগা নিৰ্বাচনত অসম গণ পৰিষদ দল এনে বিপৰ্যয়ৰ মুখামুখি হ'ল কিন্তু বিপৰ্যয়টো আমি চকুৰ আগত দেখিলোঁ 91ত কংগ্ৰেছ দল ক্ষমতাত আহিল কিন্তু কংগ্ৰেছৰ যিটো কালচাৰ পূৰ্বৰ কালচাৰ
অসম আন্দোলনেও সলাব নোৱাৰিলে। কংগ্ৰেছটো এটা ছিষ্টেম, এইটো এটা পৰিয়ালতান্ত্ৰিক দল। ডিভাইড এণ্ড ৰুল পলিচিৰে তেওঁলোকে শাসন কৰে, তেনেকৈ শাসন কৰা এটা দল। কংগ্ৰেছটো এটা মই ছিষ্টেম বুলি ভাবোঁ, তাত যিয়ে নবহক একেধৰণেই তেওঁলোকে কাম কাজবিলাক কৰে। কংগ্ৰেছে বিদেশী আনিলে ইয়ালৈ নিজৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে। অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কথা ভবাহেঁতেন কেৱল ভোটৰ স্বাৰ্থত তেনেকুৱা কাম কৰিব নোৱাৰিলেহেঁতেন। আৰু সেইকাৰণে আমি সদায় কংগ্ৰেছক শত্ৰুতা কৰোঁ। কংগ্ৰেছক আমি শত্ৰুতা এইকাৰণে কৰোঁ যে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা কাম দীঘলীয়া তেওঁলোকৰ শাসনকালত নকৰি ইয়াৰ বিপৰীতধৰ্মী কাম কৰি অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকট সৃষ্টি কৰাৰ কাৰণে আমি তেওঁলোকে সদায় আঁতৰত থকাটো আমি বিচাৰোঁ। যে কি নহওক, তাৰপিছত ৯৬ চনত পুনৰ অসম গণ পৰিষদৰ নেতৃত্বত ৰাজ্যখনত এখন চৰকাৰ হ'ল। সেইখনত আমিও অন্তৰ্ভুক্ত হোৱাৰ সুযোগ পালোঁ। এতিয়া আপোনালোক আহিছে নতুনকৈ, আমিতো সদায় নাথাকোঁ, দলৰ দায়িত্বটো নাথাকোঁ। গতিকে আপোনালোক যিসকল নতুন প্ৰজন্মৰ যুৱক বা যুৱতী, সেইসকলে এই দলটোক আগুৱাই লৈ যাব লাগিব। এই দলটোৰ কাম কাজ কৰাৰ ধৰণ কৰণ সচৰাচৰ যিবিলাক ৰাজনৈতিক দল সেইবিলাকৰ লগত স্বাভাৱিকতেই অমিল হ'ব, কাৰণ ইয়াত আৱেগ জড়িত আছে। আৰু আমি সেইকাৰণে সদায় কওঁ যে অসম গণ পৰিষদ দলক অসমৰ মাটিত শক্তিশালী কৰা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰা, আৰু আঞ্চলিকতাবাদ শক্তিশালী কৰা মানেই অসমৰ স্বাৰ্থ সুৰক্ষিত ৰখা। গতিকে আপোনালোক প্ৰত্যেককে মই দলটোক সেৱাৰ মাধ্যম হিচাপে ল'বলৈ মই অনুৰোধ জনাইছোঁ। ৯৬ চনত ক্ষমতাত অহাৰ পাছতো ৰাইজে আশা কৰাৰ ধৰণে সেই সময়তো সফল কাম আমি হ'ব নোৱাৰিলোঁ। বহুত ভুল হয়তো দলেও কৰিলে, কিন্তু পিছৰ পৰ্যায়ত আমি দলৰ নেতৃত্বলৈ আহিলোঁ। মই কেশৱ মহন্ত ডাঙৰীয়াই যোৱা বছৰকেইটাত দলটোৰ বিপৰ্যয়ৰ সময়ত দায়িত্ব ল'লেও আমি কেনেকৈ কৃতগৌৰৱ ঘূৰাই আনিব পাৰোঁ, কিদৰে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ ধ্যান ধাৰণাৰে প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে দলটোক আগুৱাই লৈ যাব পাৰোঁ, আমি চেষ্টা অব্যাহত ৰাখিছোঁ। মই ভাবোঁ যে আপোনালোকৰ যোগদানে স্বাভাৱিকতে দলটোক এটা নতুন গতি দিব। ২০১৯ চনত আমি অসম ছাত্ৰ পৰিষদ জন্ম দিলোঁ। তো আমি দল গঠন হোৱাৰ সময়ছোৱাত ছাত্ৰ সন্থাত আছিলোঁ, ময়ো আছিলোঁ, কেশৱ মহন্ত ডাঙৰীয়াও আছিল, আৰু আমাৰ বহুকেইগৰাকী এতিয়া ইয়াত আপোনালোকে দেখা সেই সময়ত ছাত্ৰ সন্থাত আছিল। তো আমি পিছৰ পৰ্যায়ত দললৈ আহিছোঁ। দল গঠন হৈছে পঁচাশী। আমি দলত যোগদান কৰিছোঁ 1995। 9 জুন তাৰিখে মই, কেশৱ মহন্ত ডাঙৰীয়া, পদ্ম হাজৰিকা ডাঙৰীয়াও আছিল, তেওঁ অৱশ্যে বৰ্তমান সময়ত আমাৰ দলত নাই। যে কি নহওক, আমি সেই একেটা দিনতেই আমি দলত যোগদান কৰি ভাল বেয়া দিন আমি এই সময়ছোৱাত দেখিছোঁ। আৰু সৰু অসম ছাত্ৰ সন্থাত থাকি ৱাটছ ডগ হিচাপে যিহেতু আছিলোঁ, সেই সময়তো দলটোৱে কৰা কাম কাজ, দলটোৰ ভাল দিন বেয়া দিন আমি দেখিছোঁ। গতিকে সেই অভিজ্ঞতাৰে আমি অনাগত দিনত দলটোক আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সেইবাবেই অসম ছাত্ৰ পৰিষদৰ আমি জন্ম দিছিলোঁ। মই ইতিমধ্যে উল্লেখ কৰি গৈছোঁ যে অসম ছাত্ৰ পৰিষদ আমি জন্ম দিছিলোঁ 2019 চনৰ 21 নৱেম্বৰ তাৰিখে। কাৰণ এটা জেনেৰেশ্যন গেপ এটা হৈছিল, দললৈ নতুন মানুহ অহাটো আমি নেদেখিছিলোঁ এটা সময়ত। কাৰণ আজি প্ৰতিটো ৰাজনৈতিক দলৰে আপোনালোকে দেখিছে এটা ষ্টুডেণ্টছ উইং আছে। ভাৰতীয় জনতা পাৰ্টীৰে হওক, কংগ্ৰেছৰে হওক, তৃণমূল কংগ্ৰেছৰে হওক, অন্যান্য যিবিলাক দল থাকে সকলোৰে এটা ষ্টুডেণ্ট উইং থাকে। কাৰণ বৰ্তমান সময়তো আপোনালোকে দেখিছে যে মহিলা, উইমেন আৰু নতুন যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্ম আৰু মহিলাই ভাৰতীয় ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গতিকে অসমতো কৰিছে আৰু কৰিব। এই যুগটো তথ্য প্ৰযুক্তিৰ যুগ। এই যুগৰ ল'ৰা ছোৱালীৰ চিন্তাধাৰা, নতুন প্ৰজন্মৰ চিন্তাধাৰা আৰু সেই পুৰণিকলীয়া লোকসকলৰ চিন্তাধাৰাৰ মাজত স্বাভাৱিকতে আকাশ পাতাল পাৰ্থক্য থাকিব। গতিকে পুৰণিৰ অভিজ্ঞতা,
নতুন ধ্যান ধাৰণাৰে নতুনৰ শক্তিৰে আমি দলটোক আগুৱাই লৈ যাবলৈ আমি পৰিকল্পনা কৰিছোঁ। আমি ভবা ধৰণে এতিয়াও দলটোক আমি গঢ়ি তুলিব পৰা নাই, কিন্তু যোৱাবাৰ 21ৰ নিৰ্বাচনত যিটো ৰূপত দলটোক দেখিছিলোঁ, ফুলত যিটো দেখিছিলোঁ, মই দেখিছোঁ যে পৰ্যায়ক্ৰমে যথেষ্টখিনি বৰ্তমান সময়ত আগবাঢ়ি গৈছে। এইটো আমাৰ কাৰণে আশাৰ বতৰা। ছাত্ৰ পৰিষদ গঠন হোৱাৰ পাছত ছাত্ৰ পৰিষদে যথেষ্টখিনি শিক্ষানুষ্ঠানত সাংগঠনিক স্তৰ গঢ়ি তুলিলে আৰু বহু বিশ্ববিদ্যালয় আৰু বিশেষকৈ মহাবিদ্যালয় বা হায়াৰ ছেকেণ্ডেৰী যিবিলাক স্কুল আছে, সেই স্কুলবিলাকত ছাত্ৰ একতা সভাত তেওঁলোকে দখল ল'বলৈ সক্ষম হৈছে। আজি কটন বিশ্ববিদ্যালয়ত আমাৰ সভাপতিৰ পদতো ছাত্ৰ একতা সভাত জয়লাভ কৰিছে বা অন্যান্য ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানত জয়লাভ কৰিছে। সকলোতে নকৰিলেও কিছুমানততো গোটেই পদবীবিলাকতে কৰিছে, কিন্তু বেছিভাগতে কৰা নাই। কিন্তু মই আশা কৰোঁ যে ভৱিষ্যতৰ দিনত এই ছাত্ৰ পৰিষদ বৰ্তমান সময়ত যিসকলে কৰিছে সেইসকলে হয়তো তাৰপিছত যুৱ পৰিষদৰ নেতৃত্ব ল'ব, তাৰ পৰা মূল কমিটিৰ নেতৃত্ব ল'ব। আজি আপোনালোক আহিছে, বহুতে নেতৃত্ব লোৱাৰ অভিজ্ঞতাও যোৱা সময়ছোৱাত ছাত্ৰাৱস্থাতে সঞ্চয় কৰিছে। গতিকে দলৰ নেতৃত্ব লৈ দলটোক ভৱিষ্যতৰ দিনত আগুৱাই লৈ যাব লাগিব, কাৰণ আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিবলৈ আঞ্চলিক দল লাগিবই। আজি যিবিলাক আঞ্চলিক দল ৰাজ্যখনত দেখিছে, মই সমালোচনাৰ নামত সমালোচনা কৰিব খোজা নাই, যিটো ৰাজনৈতিক দলৰ অত্যাচাৰত নিৰ্যাতনত এটা দল জন্ম হ'ল, সেই দলটোৰ লগত বুজাবুজি কৰি অসমত কেতিয়াও আঞ্চলিকতাবাদ সম্ভৱ হৈ নুঠে। কোনোবা চিট এটা দুটাত জিকিব পাৰে, সেয়া এটা আঞ্চলিকতাবাদ। সেই কাম কাজখিনিক আমি আঞ্চলিকতাবাদৰ দৃষ্টিভংগীৰে আগুৱাই লৈ যোৱা বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ। গতিকে আপোনালোক আটাইকে মই অনাগত দিনত দলটোৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ অনুৰোধ জনাইছোঁ। কেশৱ মহন্ত ডাঙৰীয়াই ক'বৰ দৰে দলত জইন কৰাৰ পাছতেই আমি এটা পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছোঁ। মানে এইটো এটা আমাৰ কাৰণে অগ্নি পৰীক্ষা। মানে ৰাজনৈতিক দলৰ মূল কথাটোৱে হৈছে নিৰ্বাচন। অন্যান্য কথা বতৰাবিলাকতো আছেই, অন্যান্য দলতকৈ চৰিত্ৰ বেলেগ মই কৈছোঁৱেই, কিন্তু নিৰ্বাচনটোক আমি বাদ দিব নোৱাৰোঁ। আজি পঞ্চায়ত নিৰ্বাচনেই বোলক, পৌৰসভা নিৰ্বাচনেই বোলক, সমবায়ৰ নিৰ্বাচনেই বোলক, বিধানসভা নিৰ্বাচনেই বোলক বা লোকসভা নিৰ্বাচনেই বোলক, সকলো নিৰ্বাচন আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। আৰু আজি কোনোবা ডিব্ৰুগড়ৰ পৰা আহিছে, চৰাইদেউৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, ধেমাজি, লখিমপুৰ, বেলেগ বেলেগ গোলাঘাটৰ পৰা আহিছে, কিন্তু আপোনালোকৰ ৰাজনৈতিক ঠিকনাটো হৈছে আপোনালোকৰ ৱাৰ্ড। আপোনালোক যদি নগৰৰ বাসিন্দা, নগৰৰ ৱাৰ্ডৰ ঠিকনাটোৱে আপোনাৰ ৰাজনৈতিক ঠিকনা। গাঁৱৰ যদি বাস কৰিছে, আপোনালোকৰ গাঁৱৰ সেই ৱাৰ্ডৰ ঠিকনাটোৱে আপোনালোকৰ ৰাজনৈতিক ঠিকনা। গতিকে এজন ৰাজনৈতিক কৰ্মী হ'বলৈ হ'লে স্বাভাৱিকতে মই ভাবোঁ অন্ততঃ নিজৰ যি ৱাৰ্ড, সেই ৱাৰ্ডটোৰ পৰাই আমি আমাৰ ৰাজনৈতিক কাম কাজবোৰ আমি আগবঢ়াই লৈ যোৱা উচিত। যদি মই মোৰ নিজৰ ৱাৰ্ডটোত জনপ্ৰিয় হ'ব নোৱাৰোঁ, ৱাৰ্ডৰ মানুহৰ লগত মই যদি ভাল সম্পৰ্ক ৰাখিব নোৱাৰোঁ, ৱাৰ্ডৰ মানুহৰ লগত যদি দুখে সুখে সমভাগী হ'ব নোৱাৰোঁ, মই এটা বৃহৎ অঞ্চলত সমগ্ৰ ৰাজ্যখনত কেনেকৈ মই সমভাগী হ'ম? গতিকে আপোনালোকে ভাল, আপোনালোক বেয়া, এই কথাটো কিন্তু একদম ৱাৰ্ডবিলাকৰ পৰাই যাব। সেইকাৰণে আপোনালোকক আমি আপোনালোকৰ ঠিকনা চাই অহা নিৰ্বাচনত আপোনালোক যাতে জড়িত হ'ব পাৰে, তাৰ কাৰণে আমি কেনেকৈ এইখিনি ঠিক ঠাক কৰি দিব পাৰোঁ আমি ডেফিনেটলি আমি চিন্তা কৰিম। কৰিবলগীয়া কাম বহুত আছে, খুব প্লেনিং কৰি কৰিব লাগিব, খুব প্লেনিং কৰি কৰিব লাগিব। প্লেনিং কৰিলেও কেতিয়াবা আমাক পৰিৱেশে সুবিধা নিদিয়ে, কাৰণ ইয়াত ৰাজ্য চৰকাৰ আছে, দিল্লীত এখন চৰকাৰ আছে, অন্যান্য অঞ্চলত কাম কাজ কৰোঁতে সেই দিশবিলাকেও আচলতে প্ৰভাৱ পেলায়, আৰু তাৰ ওপৰতো দলটোৰ শক্তি বৃদ্ধি কম এইবিলাক বহুত কথা নিৰ্ভৰ কৰে।
কিন্তু আমি দলটোক শক্তিশালী কৰিবই লাগিব। আমি থাকোঁ বা নাথাকোঁ, আমি দলৰ দায়িত্বত থাকোঁ নাথাকোঁ মূল ডাঙৰ কথা নহয়। আমি মনে প্ৰাণে বিশ্বাস কৰোঁ আমিও কোনোবা বেলেগ দলত গৈ আগতেই এটা বেলেগ ৰাস্তালৈ সময় চাই চল চাই আমি চাপৰি বজাব পাৰিলোহেঁতেন। সেই কাম কিন্তু আমি কৰা নাই। আমাৰ বহু সতীৰ্থ আমাৰ মাজৰ পৰা গুচি গ'ল। কেনেকুৱা দলৰ সভাপতিৰ দায়িত্বত থকা ব্যক্তি গ'ল, বহুত ব্যক্তি গ'ল। তো আদৰ্শই আৰু সেই আদৰ্শত বিশ্বাস ৰাখি যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ মই এগৰাকী সৈনিক আছিলোঁ, সাংগঠনিক সম্পাদক, সাধাৰণ সম্পাদক, সভাপতি, উপদেষ্টা, তাৰপিছত উত্তৰ পূৰ্বাঞ্চলৰ কেইটা ছাত্ৰ সংগঠন লগ লগাই প্ৰথম পৰ্যায়ত আমি মুককচাঙত এখন কোঅৰ্ডিনেশ্যন কমিটি কৰিছিলোঁ। যেতিয়া আমি ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ, নৰ্থ ইষ্ট ষ্টুডেণ্টছ কোঅৰ্ডিনেশ্যন কমিটি, সেইখনৰ অধ্যক্ষৰ দায়িত্ব আমাক দিছিল। পিছত নেচো কৰিছিলোঁ, নেচোৰ অধ্যক্ষৰ দায়িত্বটো আছিল। আৰু তেতিয়া অসমৰ বিভিন্ন ঠাইৰ যিবোৰ সমস্যা খুব ওচৰৰ পৰা দেখিছিলোঁ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সমস্যাবোৰ খুব ওচৰৰ পৰা দেখিছিলোঁ। আৰু আমি অনুভৱ কৰিছোঁ যে দিল্লীয়ে আমাক মাহিয়াৰী চকুৰে চাইছে, দিল্লীয়ে আমাক ভাগ কৰি ৰাখিছে। কংগ্ৰেছৰ ভুলৰ কাৰণেই এতিয়া কেইবাখনো ৰাজ্য আমি চকুৰ আগত দেখা পাওঁ। জন্মগতভাৱে তেওঁলোক নগা নাছিল, জন্মগতভাৱে তেওঁলোক অৰুণাচলী নাছিল। যিসকল বয়সস্থ লোক তেওঁলোক অসমীয়াই আছিল, কিন্তু আজি তেওঁলোক অৰুণাচলী হ'ল। গতিকে এতিয়া কংগ্ৰেছে বৰ অসমৰ কথা কয় যে ভোটৰ মুখত ৰাম নামৰ লেখীয়া, কাৰণ কংগ্ৰেছে সৰু অসম কৰি পেলালে, কংগ্ৰেছে অসমখন সৰু কৰি পেলালে। এই কথাবিলাক আছে। মই আশা কৰিম যে অনাগত দিনত আপোনালোকে যিহেতু আটাই উচ্চ শিক্ষিত একোগৰাকী ব্যক্তি, গতিকে আপোনালোকে হোৱাট ইজ ৰাইট এণ্ড হোৱাট ইজ ৰং এই কথাটো সঠিকভাৱে বিবেচনা কৰিব পাৰে। গতিকে তেনেধৰণে আপোনালোকে নিশ্চয় ভৱিষ্যতৰ দিনত আগবাঢ়ি যাব। কৰিবলগীয়া কাম বহুত আছে। আমি হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনালৈ আমি আগবাঢ়ি যাব লাগিব। আৰু মই ভাবোঁ নিশ্চিতভাৱে আমি আমাৰ ৰাজ্যখনৰ স্বাৰ্থ আমি সুৰক্ষিত কৰিব পাৰিম। জাতীয় সমস্যা বহুত আছে। আজি আমি পঢ়াৰ দিনৰে পৰাই ছাত্ৰাৱস্থাৰ পৰাই বান গৰাখহনীয়াৰ সমস্যাৰ কথা কওঁ, আপোনালোকেও কয়। সীমা সমস্যাৰ কথা কওঁ, আপোনালোকেও কয়। বৰ্তমান চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বতে চুবুৰীয়া ৰাজ্যৰ লগত দীৰ্ঘদিনীয়া এই সীমা সমস্যা সমাধানৰ দিশে আগবাঢ়িছে। আৰু আমাৰ মূল কথাই হ'ল অসম চুক্তি ৰূপায়ণ কৰা। আজি বহুতেই কয় যে অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টীৰ লগত লগ লাগি নিজৰ আদৰ্শ বিসৰ্জন দিয়ে। নাই, তিল মাত্ৰও আমি আদৰ্শ বিসৰ্জন দিয়া নাই। আমি আদৰ্শৰ ক্ষেত্ৰত আমি আপোচ কৰা নাই। কিন্তু আমি উপলব্ধি কৰিছিলোঁ, আমি ছাত্ৰ সংগঠনত থাকোঁতে উপলব্ধি কৰিছিলোঁ আমি ডাঙৰ লেকচাৰ দিব পাৰোঁ, আমি প্ৰতিবাদ কৰিব পাৰোঁ, কিন্তু আমি কাম কেনেকৈ হয় বা কেনেকৈ হ'ব এই কথাটো কিন্তু আমি দেখিলোঁ। অসম গণ পৰিষদে ইয়াত চৰকাৰ গঠন কৰিছিল। দিল্লীত এখন সমৰ্থিত চৰকাৰ নথকাৰ কাৰণে ইয়াত চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সফল হ'ব পৰা নাছিল। কিন্তু অসম আন্দোলনৰ মূল উদ্দেশ্যটোৱে আছিল বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰা, সীমান্ত চিল কৰা। যে ইউনিয়ন হোম মিনিষ্ট্ৰী আছিল চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী। কিন্তু উইদাউট ছাপৰ্ট অফ দ্য হোম মিনিষ্ট্ৰী অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ষ্টেট গভৰ্ণমেণ্টে অকলে একো কৰিব নোৱাৰে, একোৱেই কৰিব নোৱাৰে। ফেডাৰেল ষ্ট্ৰাকচাৰ হয়, কিন্তু কেতবোৰ কামৰ ক্ষেত্ৰত যি ভাৰত চৰকাৰৰ কৰ্তৃত্ব আছে, ভাৰত চৰকাৰৰ সহায় নহ'লে কিছুমান কাম কৰিব নোৱাৰে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে অসম আন্দোলনৰ সময়ত সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদে এতিয়া বুজাপৰা কৰা নাই, অতুল বৰা কেশৱ মহন্তই কৰা নাই। বুজাপৰাটো প্ৰফুল্ল মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতেই হৈছিলে, দলৰ সভাপতি হৈ থকা অৱস্থাত। আৰু তেতিয়াৰ পৰা চেগা চুৰুকাকৈ এইটো চলি আছে। কিন্তু আপোনালোকে জানেই যে 2014 চনৰ পৰা দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি আছে। আৰু চৰকাৰখনে আমাৰ ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰা আমি প্ৰত্যক্ষ কৰিছোঁ। যিটো কাম অকলে ৰাজ্য চৰকাৰে হয়তো কৰিব নোৱাৰিলেহেঁতেন। গতিকে সেই ছাপৰ্ট লাগে। চুক্তি ৰূপায়ণ আমাৰ মূল লক্ষ্য। এতিয়া জাষ্টিছ বিপ্লৱ শৰ্মা অধ্যক্ষতাত, ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত যিখন কমিটি ভাৰত চৰকাৰে কৰি দিছিল,
সেই কমিটিয়ে 67 ৰিকমেণ্ডেশ্যন দিছে। 67 ৰিকমেণ্ডেশ্যনৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত লখিমপুৰৰ কেবিনেট বৈঠকে সিদ্ধান্ত লৈছিল যে 67ৰ 40 ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলোখিনি কৰিব পাৰে। তাৰ বাবে বাজেটত যোৱা বাজেটত ধন ইতিমধ্যে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে। 12টা এনে ৰিকমেণ্ডেশ্যন আছে যিখিনি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে। সেই ক্ষেত্ৰতো ৰাজ্য চৰকাৰে কৰণীয়খিনি বিশেষভাৱে ৰাজ্য চৰকাৰৰ ওপৰত থকা কামেই আছিল বাবে সেইখিনি কৰিবলৈ দিছে। আৰু 15টা ৰিকমেণ্ডেশ্যন কেৱল কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে। সেইকেইটা কিন্তু ইম্পৰ্টেণ্ট ৰিকমেণ্ডেশ্যন আছিল। সেই ক্ষেত্ৰতো অসম চৰকাৰে ইতিমধ্যে আলোচনা কৰিছে। গতিকে চুক্তি ৰূপায়ণ আমাৰ মূল লক্ষ্য আৰু সেই কাম আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে NDA চৰকাৰৰ দিনতে সম্ভৱ হ'ব। এখন শ্বহীদ স্মাৰক উদ্যান 116 বিঘা মাটিৰে আবৃত প্ৰায় 175 কোটি টকাৰে ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। ফাৰ্ষ্ট ফেজ হৈ গ'ল, ছেকেণ্ড ফেজৰ কামো সম্পূৰ্ণ হোৱাৰ পথত, য'ত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়েও শ্ৰদ্ধাঞ্জলি জনাই গ'ল, গৃহমন্ত্ৰী ডাঙৰীয়াও শ্ৰদ্ধাঞ্জলি জনাই গ'ল। এনেধৰণে ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰিবলগীয়া বহুত কাম আছে। বৰ্তমান সময়ত ৰাজ্যখন দ্ৰুতগতিত বিকশিত হৈছে NDA চৰকাৰ, সেইটো এটা বাস্তৱ সত্য। প্ৰতিখন জিলা কানেক্ট কৰাকৈ একোখনকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণ হ'বলৈ গৈ আছে। বিভিন্ন শিক্ষানুষ্ঠান হৈছে, মেডিকেল কলেজ হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় লৈ উঠিছে আৰু বৰ্তমান ৰাজ্যখন দ্ৰুতগতিত অৰ্থনৈতিকভাৱে বিকশিত ৰাজ্যলৈ পৰিণত হৈছে। 45% GSDP বৰ্তমান সময়ত বৃদ্ধি পাইছে। গতিকে ৰাজ্যখন আগবাঢ়ি যাওক, আমি সেইটো মনে প্ৰাণে কামনা কৰোঁ। আৰু সেইকাৰণেই আমি কেতিয়াবা প্ৰবল আগলৈ যোৱাৰ ইচ্ছা থাকিলেও, হেঁপাহ থাকিলেও আমি দুখোজ পিছুৱাই গৈ অসমৰ জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি আগুৱাই গৈছোঁ। নিজৰ আদৰ্শ জলাঞ্জলি নিদিয়াকৈ, বিসৰ্জন নিদিয়াকৈ মই ভাবোঁ যে এইখিনি কথা সকলোৱে হৃদয়ংগম কৰিব পাৰিব। অসম গণ পৰিষদক মানে কেতবোৰে কিছুমান লোকে ক্ৰিটিচাইজ কৰে, হয়তো ভিতৰলৈ সোমাই নোচোৱাকৈ সমালোচনা কৰে, আৰু কিছুমানে কৰিব লাগে কাৰণেই কৰে, আৰু কিছুমানে অসম গণ পৰিষদক কেতিয়াও ভাল নাপায়, সহযোগিতাও কৰা নাই, অথচ সমালোচনাৰ নামত তেওঁলোকে সমালোচনা কৰে যাতে অসম গণ পৰিষদক ধ্বংস কৰি ইয়াত যাতে বিৰোধী শক্তিক, কংগ্ৰেছৰ ভেটিক মজবুত কৰিব পাৰি। গতিকে তেনে ব্যক্তিৰ সমালোচনাক আমি কোনোদিন গুৰুত্ব দিয়া নাই। গঠনমূলক সমালোচনাক আমি সদায় আদৰণি জনাওঁ। এই দলটোত এটা গণতান্ত্ৰিক দল, আভ্যন্তৰীণ গণতন্ত্ৰ আছে, আৰু দলটো ছেকুলাৰ দল। অসম গণ পৰিষদ দল ছেকুলাৰ দল। ইয়াত সকলো ভাষা ভাষীৰ লোক, সকলো ধৰ্মৰ লোক সুৰক্ষিত, আৰু আমি সমদৃষ্টিভংগীৰে আমি সকলোকে আগুৱাই লৈ যোৱাৰ কাৰণে সদায় ভাবোঁ। গতিকে সেই দৃষ্টিভংগীৰে আমি অনাগত দিনতো আমি কাম কৰি যাম। আপোনালোকে দলৰ সংবিধানো ল'ব, আপোনালোকে অধ্যয়ন কৰিব। আৰু মূল কথা হ'ল যে মই আমাৰ দলটোৰ ভিতৰত দেখিছোঁ যে আমাৰ বেছিভাগ কৰ্মীয়ে, কিছুমান ষ্টুডেণ্ট আছে কণ্টিনিউৱাছলি এডমিশ্যন লোৱাৰ পিছত পঢ়ি থাকে, সকলো সময়তে নহয়, পঢ়াৰ সময়ত অন্ততঃ পঢ়ে। কিন্তু আমাৰ কৰ্মীসকল এনেকুৱা, মানে পৰীক্ষাৰ সময়ত পঢ়াৰ দৰে ইলেকশ্যনৰ সময়ত বেছি কাম কৰে। ইলেকশ্যনৰ সময়ত অন্য দলৰ কৰ্মীতকৈ বহুগুণ বেছি কাম কৰে বুলি অনুভৱ কৰোঁ। কিন্তু ষ্টাইল অফ ফাংচনিংটো মই ভাবোঁ যে এতিয়াও যথেষ্টখিনি ঠিক ঠাক কৰিবলগীয়া আছে। সাংগঠনিক স্তৰবিলাক সক্ৰিয় কৰি আমি ৰাখিব লাগিব, সকলো সময়তে আমি সক্ৰিয় কৰি ৰাখিব লাগিব, কাৰণ সকলো নিৰ্বাচনেই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। গতিকে আমি ভৱিষ্যতৰ দিনত আপোনালোক আটাইৰে লগত লগ লাগি আপোনালোকৰ চিন্তা, ধ্যান ধাৰণাখিনিও আপোনাক ক'ব। আমি আলোচনা কৰি বহি কেনেকৈ দলটোত আমি শক্তিশালী দিব পাৰিম আমি চিন্তা কৰিম আৰু আগবঢ়াই লৈ যাম। 1985 চনৰ পৰা বিভিন্ন বিধানসভা নিৰ্বাচনত আমি ৰাজ্যখনত 84টা সমষ্টিত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইকাৰণে মই সময়ে সময়ে কওঁ যে আমি ৰুট বিচাৰি যাম, আমাৰ ৰুটত আমি সাৰ পানী দিম। শিপা যি মানুহে পাহৰি যায় বা দলেও যদি পাহৰি যায় কেতিয়াও আগবাঢ়িব নোৱাৰিব। গতিকে নিজৰ অতীত, নিজৰ শিপাডালত আমি সদায় শিপাডালক আমি গুৰুত্ব দিব লাগিব। এইখিনিয়ে কথা। দলটোক আপোনালোকে সেৱাৰ মাধ্যম হিচাপে লওক। বহুত কথাই কৈ গ'লোঁ প্ৰথম দিনটোতে। মই আকৌ এবাৰ আপোনালোকক
বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু বহুতখিনি আপোনালোকৰ পৰা আশা কৰিছোঁ। আৰু মই আগতেই কৈছোঁ যে আপোনালোক আজিৰ পৰা অসম গণ পৰিষদ দলৰ পৰিয়ালৰ একজন সদস্য হ'ল। গতিকে গুৱাহাটীলৈ যেতিয়া আহে, ইয়াত যিহেতু যিসকল আজি আহিছে বেছিভাগ বাহিৰৰে, এইটো আপোনালোকৰ ঘৰ বুলি যাব, ইয়ালৈ আহিব। আৰু আমাৰ ইয়াত কোনো মানে তেনেকুৱা অফিচিয়েল ৰিলেশ্যনটো নাই, কোনো এনেকুৱা ফৰ্মেল ৰিলেশ্যন। আমি ককাই ভাই বা এটা পৰিয়ালৰ সদস্যৰ দৰে আমি সকলোকে গণ্য কৰোঁ আৰু তেনেধৰণে আমি আগবাঢ়ি যাওঁ। আমাৰ কোনো ইল মটিভো নাই। আমাৰ এটাই লক্ষ্য, জাতীয়তাবাদৰ ভেটিটো অসমত শক্তিশালী হৈ থাকক। অসমত বসবাস কৰা, যাক ভাৰতীয় সংবিধানে ভাৰতীয় বুলি কৈছে, আমাৰ দৃষ্টিত সেইসকল অসমত অসমীয়া। অসম চুক্তিয়ে যাক ভাৰতীয় বুলি কৈছে, সেইসকল আমাৰ দৃষ্টিত অসমীয়া। হিন্দুৱেই হওক, মুছলমানেই হওক, জৈনেই হওক, খ্ৰীষ্টিয়ানেই হওক, যি ধৰ্মৰ যি ভাষা ভাষীয়ে নহওক, গতিকে সকলো ধৰ্মৰ, সকলো ভাষাৰ, সকলো জাতি জনগোষ্ঠীৰ লোকে একচেপ্ট কৰিব পৰা দল মই ভাবোঁ যে অসম গণ পৰিষদ। এইখিনিয়ে কথা। মই সকলোকে আকৌ এবাৰ পুনৰ এবাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু চমু দুআষাৰ মই সামৰণি মাৰিছোঁ। নতুন ল'ৰা নহয়, গোটেই মুকলিমূৰীয়াকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।